অৱশেষত অন্ত পৰিল বঙাইগাঁৱত ওলোৱা ভূতৰ ৰহস্য। ফাদিল হ'ল ভূতৰ আঁৰত কোন অদৃশ্য শক্তিয়ে ঘৰত চলাইছিল তাণ্ডৱ। অন্ত পৰিল সকলো ৰহস্য। হয়, যোৱা শুকুৰবাৰে এই দৃশ্য আহিছিল বঙাইগাঁৱৰ কাকৈজানাৰ পৰা। এই ঘৰখনতেই বিগত এটা সপ্তাহৰ পৰা অদৃশ্য শক্তিয়ে চলাইছিল তাণ্ডৱ। ঘৰখনৰ সদস্যৰ অভিযোগ অনুসৰি কোনো অদৃশ্য শক্তিয়ে ঘৰখনৰ ভিতৰত দলিয়াই ফুৰিছিল বিভিন্ন সামগ্ৰী, যাৰ ফলত ঘৰৰ সদস্যসকলে বাধ্যত পৰি ঘৰৰ ভিতৰতেই এনেদৰে পিন্ধিব লগা হৈছিল হেলমেট। আনকি ইয়াক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছিল তীব্ৰ আতংক। ফলত তদন্ত চলাইছিল স্থানীয় আৰক্ষীয়ে। আৰু ঘটনাৰ প্ৰথম অৱস্থাৰ পৰাই আৰক্ষীয়ে সন্দেহ কৰিছিল এয়া অন্ধবিশ্বাস। আৰু সেই অন্ধবিশ্বাসৰ আলম লৈ প্ৰায় 3 দিনীয়া তদন্তৰ অন্তত উদ্ধাৰ হ'ল ভূতৰ ৰহস্য। অভিযোগ অনুসৰি এই সমগ্ৰ ঘটনাৰ আঁৰত জড়িত ঘৰখনৰ এগৰাকী 15 বছৰীয়া কিশোৰ। আনকি ইয়াক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছিল তীব্ৰ আতংক। ফলত তদন্ত চলাইছিল স্থানীয় আৰক্ষীয়ে। আৰু ঘটনাৰ প্ৰথম অৱস্থাৰ পৰা আৰক্ষীয়ে সন্দেহ কৰিছিল এয়া অন্ধবিশ্বাস। আৰু সেই অন্ধবিশ্বাসৰ আলম লৈ প্ৰায় 3 দিনীয়া তদন্তৰ অন্তত উদ্ধাৰ হ'ল ভূতৰ ৰহস্য। অভিযোগ অনুসৰি এই সমগ্ৰ ঘটনাৰ আঁৰত জড়িত ঘৰখনৰ এগৰাকী 15 বছৰীয়া কিশোৰ। আনকি ইয়াক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছিল তীব্ৰ আতংক। ফলত তদন্ত চলাইছিল স্থানীয় আৰক্ষীয়ে। আৰু ঘটনাৰ প্ৰথম অৱস্থাৰ পৰাই আৰক্ষীয়ে সন্দেহ কৰিছিল এয়া অন্ধবিশ্বাস। আৰু সেই অন্ধবিশ্বাসৰ আলম লৈ প্ৰায় 3 দিনীয়া তদন্তৰ অন্তত উদ্ধাৰ হ'ল ভূতৰ ৰহস্য। অভিযোগ অনুসৰি এই সমগ্ৰ ঘটনাৰ আঁৰত জড়িত ঘৰখনৰ এগৰাকী 15 বছৰীয়া কিশোৰ, যিগৰাকী কিশোৰে অতি গোপনে আৰু তীব্ৰ গতিত ঘৰৰ সামগ্ৰী দলিয়াই চলাই আহিছিল অতপালি। ফলত আৰক্ষী আৰু ঘৰৰ অন্য সদস্যৰ তীক্ষ্ণ পৰ্যবেক্ষণত ওলাই পৰে ভূতৰ আঁৰৰ সকলো ৰহস্য। ঘৰত মানে কিবা অলপ অসুবিধা পাই আছিলোঁ আমি মানে তাৰপাছত ঘটনাটো কিয় এই পাতি কাঁহী দলিয়াইছিল, তেনেকুৱা কিবা এটা হেৰি হৈছিল মানে সেনেকুৱা হৈছিল। আৰু তাৰপিছত এই শালমাৰা আমাৰ মাননীয় শ্ৰী শিৱপ্ৰসাদ কলিতা আছিল নেকি আমাৰ ছাৰৰ নাম, শিৱপ্ৰসাদ কলিতা ছাৰে আহি আমাক অনুসন্ধান কৰিলে। আৰু SP ছাৰ আহি আমাৰ ইয়াতে অনুসন্ধান চলাই আমাক কিছুমান দিহা পৰামৰ্শ দিলে। আৰু গাঁৱৰ ৰাইজৰ মানে দিহা পৰামৰ্শ মতে আমি পূজা অৰ্চনা কৰিলোঁ, নাম কীৰ্তন কৰিলোঁ, ভাগৱত পাঠ কৰিলোঁ। কৰাৰ পিছত আমি এতিয়া সকলোৱে সুস্থ হৈ আছোঁ। আমি বৰ্তমান সকলোৱে মানে সুস্থ। আৰু আতংকৰ কাৰণ নাই। মানে এই মই শালমাৰা ভাৰপ্ৰাপ্ত বিষয়া এই শিৱপ্ৰসাদ ছাৰক মানে ধন্যবাদ জনালোঁ। তেওঁ আমাক যিখিনি সহায় সহযোগিতা কৰিলে আৰু এই দিহা পৰামৰ্শ দিয়াৰ বাবে। কি হৈছিল ঘটনাটো মানে এই আমাৰ পূজাৰ কিবা খেলি মেলিতে মানে তেনেকুৱা কিবা হেৰি পূজাৰ খেলি মেলিতে আৰু মানে যেতিয়া ৰাইজৰ সহযোগত আমি পূজা অৰ্চনাখিনি ঠিককৈ কৰিলোঁ তেতিয়াৰ পৰা ভাল পালোঁ। আৰু এতিয়া মানে কোনো আতংকৰ কাৰণ এতিয়া নাই। এতিয়া ঘৰখন আপোনালোকে সম্পূৰ্ণ আমি সম্পূৰ্ণ সুস্থ। মানে কোনো কিবা যে সৰব কৰিব, কিবা শব্দ আহিব, তেনেকুৱা কিছুই নাই। আৰু মানে গাঁওখনত মানে গাঁওবাসী কোনো আতংক হোৱাৰ কাৰণ নাই। গাঁওবাসী আৰু লগতে ওচৰ চুবুৰীয়া যিবিলাক মানে মানুহ আছে, ভাই বন্ধুবিলাক, কোনো যাতে আতংক নহয়। আৰু এটা আমাৰ ব্যক্তিগত হিচাপতে এটা হেৰি হৈছিল। আৰু মানে পূজাৰ ক্ষেত্ৰতে এনেকুৱা হৈছে। আপোনালোকৰ ঘৰৰে কিবা এটা প্ৰব্লেম? ঘৰৰে প্ৰব্লেম। বঙাইগাঁৱৰ পৰা বিক্ৰম ৰঞ্জন ৰয়ৰ ৰিপৰ্ট, অসম লাইভ 24।